Hello everyone and welcome back to my YouTube channel. Today I'm going to discuss about DLED entrance exam. DLED entrance examৰ অনলাইন এপ্লাই ইতিমধ্যে আৰম্ভ হৈছিলে আৰু 5 জুন লাষ্ট তাৰিখ আছিলে, লাষ্ট ডেট আছিলে। তো সেইটো এক্সটেণ্ডেড কৰা হৈছে, বৰ্তমান 15 জুন কৰা হৈছে। 18 মে'ৰ পৰা ষ্টাৰ্ট হৈছিলে অনলাইন এপ্লাই ডেট। চ' লাষ্ট ডেট এতিয়া 15 জুন কৰা হৈছে। চ' এইখিনি ইনফৰমেশ্যনৰ লগতে আৰু কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাইক ক'ত DLED চেণ্টাৰ আছে, তাৰপিছত কি চিলেবাছ আছে, তাৰপিছত প্ৰাইভেট ইনষ্টিটিউশ্যন আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনৰ ফি ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ, সেইবিলাক জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাওক। দিছ ইজ দ্য ৰিকুৱেষ্ট। চ' লেটছ গ' ফৰ ইট। চ' এতিয়া আমি গম পাওঁ যে 15 জুনলৈকে এক্সটেণ্ডেড কৰা হৈছে। তাৰপিছত ফি ষ্ট্ৰাকচাৰ পাৰ এনাম ফৰ গভৰ্ণমেণ্ট কলেজ। এডমিশ্যন ফিজ দিয়া আছে, নিউ ফি ইন INR 150। এইটো মানে প্ৰস্পেক্টাছ ফিজ বুলিও ক'ব পাৰি আমি। তাৰপিছত আছে টিউশ্যন ফিজ 1200 পাৰ মান্থ। চ' ইয়াত ৰিমাৰ্কছ এটা দি আছে, এডমিশ্যন ফিজ এজ ৱেল এজ টিউশ্যন ফিজ উইল বি ডিপজিটেড ইন দি গভৰ্ণমেণ্ট exchequer by the principals of TEI is through treasury's challan in the head of account 0202 education. তো ইলেক্ট্ৰিচিটি ফিজ দিয়া আছে 600 আৰু পাৰ মান্থ 50 নন হোষ্টেল, আৰু হোষ্টেল ব্ৰডাৰসকলৰ কাৰণে 75 পাৰ মান্থ 900। তাৰপিছত এক্সামিনেশ্যন ফি দিয়া আছে 2000 আৰু 1000 পাৰ মান্থ পাৰ ছেমিষ্টাৰ, পাৰ পেপাৰ 100 এডিশ্যনেলি ফৰ ৰিপিটাৰ্ছ। তাৰপিছত ডিফাৰেণ্ট ৱৰ্কশ্বপ দি আছে, ফিল্ড ভিজিট ফৰ ট্ৰেইনিজ 200, গেম এণ্ড স্পৰ্টছ 200, মেগাজিন 150, অবজাৰভেশ্যন অফ ইম্পৰ্টেণ্ট ডেজ 200। তাৰপিছত আমি চাম, ইয়াত এটা নোটো দিয়া আছে, তোমালোকে চাবা এইখিনি। তাৰপিছত দিয়া আছে প্ৰাইভেট ইনষ্টিটিউশ্যন, এডমিশ্যন ফিজ আছে 2000, টিউশ্যন ফিজ 21,600, কলেজ ডেভেলপমেণ্ট ফিজ 5000, গেম এণ্ড স্পৰ্টছ ফিজ 1000, লাইব্ৰেৰী ফিজ 1000, ইলেক্ট্ৰিচিটি ফিজ 600। তাৰপিছত ফেষ্টিভেল ফাংচন ফিজ 1000, এক্সামিনেশ্যন ফিজ 1000, মেগাজিন ফিজ 300, কমন ৰুম ফিজ 500। তো টোটেল 34,000। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট অফ টিচাৰ এডুকেশ্যন ইনষ্টিটিউটছ, বৰপেটাত দি আছে ডায়েট নৰ্মেল স্কুল হাউলি, BTC চেংগা, BTC হাউলি। চ' এইখিনি মানে আমাৰ টিচাৰ এডুকেশ্যন ইনষ্টিটিউট অৰ্থাৎ TEIE এইখিনিৰ লিষ্ট। তাৰপিছত বঙাইগাঁৱত আছে ডায়েট আৰু নৰ্মেল স্কুল, কাছাৰত আছে ডায়েট নৰ্মেল স্কুল, দৰঙত আছে ডায়েট নৰ্মেল স্কুল, ধেমাজিত আছে ডায়েট, ধুবুৰীত আছে ডায়েট আৰু BTC। তাৰপিছত ডিব্ৰুগড়ত আকৌ ডায়েট, ডিমা হাছাও ডায়েট, গোৱালপাৰাতো ডায়েট আছে, BTCও আছে, গোলাঘাটত আছে ডায়েট, হাইলাকান্দি। চ' এইখিনিত তিনিচুকীয়া, যোৰহাট, মাজুলী এইখিনিত ডায়েট আৰু নৰ্মেল দুয়োটাই আছে। তাৰপিছত কামৰূপত, তাৰপিছত আছে কাৰ্বি আংলং, শ্ৰীভূমি, কোকৰাঝাৰ, কাৰ্বি আংলং, শ্ৰীভূমি, লখিমপুৰ, মৰিগাঁও, নগাঁও। চ' নগাঁৱত বহুতখিনি BEd কলেজ, ডায়েট কলেজ এইবিলাক আছে, নৰ্মেল স্কুল আছে, BTC আছে। তাৰপিছত নলবাৰী আছে, চৰাইদেউ আছে, বিশ্বনাথ আছে, ইনটেক কেপাচিটি। তাৰপিছত আছে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন টু দি কেণ্ডিডেটছ। চ' এইখিনি তোমালোকে চাবা অলপ। After declaration of district-wise result with score rank, online counseling will be held where
candidates will have to mandatorily give the preference of TEI as where she intends to study. However, candidates will be allotted in their preferred TEI based on their score category. তাৰপিছত original documents needs to be produced by the selected candidates at the time of document verification in concerned teacher education institutes. So certificate for proof is like admit card or certificate of SSLC class 10 examination, certificate and mark sheet higher secondary original, certificate of caste certificate যদি competent authority থাকে, document to prove that she is permanent resident of Assam, I mean PRC. Then there is person with disability, PWD, EWS certificate if any issued from the competent authority. তাৰপিছত আছে all the selected candidates have to submit an undertaking to the principals of concerned TEIs with their signature as follows. তাৰপিছত আণ্ডাৰটেকিংটো ইয়াত দিয়া আছে কেনেকৈ আণ্ডাৰটেকিংটো বনাব লাগিব। তাৰপিছত আছে কুৱেশ্যন পেটাৰ্ণ, মাৰ্কিং ছিষ্টেম, ফিলিং অফ OMR sheet and syllabus for pre-entry test 2025 for admission into 2-year DLED course. তো 100 কুৱেশ্যন থাকিব, 2 hours MCQ টাইপ, 100 numbers of কুৱেশ্যন থাকিব, এটা কুৱেশ্যনে 1 মাৰ্ককে কেৰি কৰিব। কুৱেশ্যন পেটাৰ্ণ, মাৰ্কিং ছিষ্টেম, ফিলিং of OMR sheet, section 1 and 2 থাকিব। জেনেৰেল ইংলিছত থাকিব 10 marks, জেনেৰেল নলেজ 15 marks, ৰিজনিং 10 marks, and section 2 জেনেৰেল মেথামেটিক্স, জেনেৰেল সায়েন্স and EBS, social science, লেংগুৱেজ এছামিজ, বাংলা, বড়ো, ইংলিছ 15 marks। তো এইখিনি চিলেবাছ হয়। তো গোটেইখিনি ব্ৰডলিও দিয়া আছে, মই দিবলৈ চেষ্টা কৰিম section 1 and section 2। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং এণ্ড থেংক ইউ ফৰ কিপিং ইয়ৰ পেচেঞ্চ। আৰু যদি তোমালোকে DLEDৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, অল দ্য বেষ্ট। আৰু কোনো ধৰণৰ হেল্প লাগিলে জনাবা কমেণ্ট ছেকশ্যনত। থেংক ইউ এগেইন এণ্ড জয় হিন্দ।